সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত গোলাঘাট নগৰৰ সমীপত আটকধুনীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে মইনাপাৰ গ্ৰাম্য খেলপথাৰ। MGNৰেগাৰ পুঁজিৰে অসমৰ ভিতৰতে অনন্য ৰূপত নিৰ্মাণ কৰা খেলপথাৰখনি অহা 7 ডিচেম্বৰ পুৱা 9 বজাত শুভ উদ্বোধন কৰিব অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। এই উপলক্ষে ব্যাপক প্ৰস্তুতি অব্যাহত আছে। মইনাপাৰ গ্ৰাম্য খেলপথাৰ নিৰ্মাণে গোলাঘাটত এখন বিকল্প সৰ্বাংগ সুন্দৰ খেলপথাৰৰ চাহিদা পূৰণ কৰিব। উক্ত শুভ উদ্বোধনী কাৰ্যসূচীৰ পূৰ্বে উক্ত দিনা পুৱা 5 বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ'ব সদৌ-অসম প্ৰাইজমানি মুকলি মেগা মাৰাথন দৌৰ প্ৰতিযোগিতা। গোলাঘাট ৰঙাজান RD মটৰছৰ সমীপৰ পৰা দৈগুং হৈ মইনাপাৰ খেলপথাৰত অন্ত পৰিবলগীয়া সদৌ-অসম মাৰাথন প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰিব সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ যুৱক-যুৱতী, পুৰুষ, মহিলা প্ৰতিযোগীয়ে মাৰাথনত অংশগ্ৰহণ নিশ্চিত কৰিছে। সদৌ-অসম মাৰাথন দৌৰ প্ৰতিযোগিতা উদযাপন সমিতিৰ সম্পাদক সৌভিক বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা সেৱা বাহিনীৰ জিলাধিনায়ক নয়নজ্যোতি হাজৰিকাই প্ৰতিযোগিতাত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি মইনাপাৰত যিখন ষ্টেডিয়াম নিৰ্মাণ কৰিছিলোঁ, এই ষ্টেডিয়ামখন অহা 7 তাৰিখে অসমৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে উদ্বোধন কৰিব আৰু সেইদিনাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত ইয়াত ৰাতিপুৱা মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু তাৰ পাছত মুকলি সভা অনুষ্ঠিত হ'ব। এই ষ্টেডিয়ামখন এই অঞ্চলৰ খেলুৱৈসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে আৰু মই ভাবোঁ যে প্ৰধান MGNৰেগা আঁচনিৰ অধীনত এইখনেই অসমৰ ভিতৰত আটাইতকৈ ধুনীয়া ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। এনেদৰে ক'তো আজিলৈকে MGNৰেগা আঁচনিৰ অধীনত ষ্টেডিয়াম নিৰ্মাণ কৰা আমি দেখা নাই। কেইবা হাজাৰো দৰ্শকে বহি একেলগে খেল উপভোগ কৰিব পাৰিব আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে গোলাঘাট চহৰৰ পৰা 1 কিলোমিটাৰতকৈও কম ডিষ্টেঞ্চত থকা এই খেলপথাৰখনে এই গাঁও অঞ্চলৰ খেলুৱৈসকলৰ লগতে গোলাঘাট চহৰৰ বাবেও এখন বিকল্প খেলপথাৰ হিচাপে আহি থকা দিনত আমাক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাত সহায় কৰিব। তুলেশ্বৰী বৰুৱা মইনাপাৰা হাইস্কুলৰ মাটিত আমি খেলপথাৰখন কৰিছোঁ। হাইস্কুল কৰ্তৃপক্ষকো তেখেতসকলে সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই মাৰাথন প্ৰতিযোগিতা খুব সুন্দৰকৈ সফলকৈ ৰূপায়িত হ'ব। ৰিপৰ্টাৰ লাইভ অসম।